এডেনিয়াম গছত কিদৰে খাদ্য প্ৰয়োগ কৰিব লাগে আৰু কি খাদ্য দিব লাগে বেছিকৈ ফুল পোৱাৰ কাৰণে, বছৰৰ কোন মাহত খাদ্য প্ৰয়োগ কৰা ভাল, তাৰে সবিশেষ তথ্যখিনি আপোনালোকৰ আগত আগবঢ়াবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলে। মই ব্যৱহাৰ কৰা সাৰখিনি 100% জৈৱিক সাৰ। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই। ইয়াতে ভাৰ্মি কম্পোষ্ট, ইপছম সল্ট, ট্ৰাইকোডাৰ্মা ভিৰিডি, বন মিল, হৰ্ন মিল, লগতে আছে ফিছ মল আৰু আছে পটাছ মল।
সম্পূৰ্ণখিনি মিক্স কৰি থৈ দিয়া হৈছিল 1 মাহ আগতে ডিকম্প'জ হ'বৰ কাৰণে। 1 মাহ পিছত মই ইউজ কৰি আছোঁ। এইখন গছ আপোনাৰ ভিজা অৱস্থাত আছে। এই গছত আমি সাৰ নিদিওঁ আজি শাকত। এই সাৰখিনি মই 1 মাহ আগত বনাই থৈ দিছিলোঁ। আৰু এনেকুৱা সাৰ বনাই লগে লগে নিদিব, গছত গৰম হয়, হিট জেনেৰেট কৰিব, গছ মৰি যাব। গতিকে অৰ্গেনিক সাৰ 1 মাহ আগত বনাই থৈ দিব লাগে ডিকম্প'জ হ'বৰ কাৰণে ভালকৈ চব মিক্স কৰি। এই হিউমিক এচিড দি দিম এতিয়া আমি গছত। এইটো গছৰ শিপা কাটা গৈছে অলপ চলপ। হিউমিক এচিড দিলে গছটো ষ্ট্ৰেছত নপৰে, এদিনৰ ভিতৰতে ৰিকভাৰী হৈ যাব। ভালকৈ মিক্স কৰি ল'ব লাগিব। আৰু আপোনালোকে পাৰ্মানেণ্ট ফুল ফল গছত কেতিয়াও ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিব। ঘৰত খোৱা চব্জি ফল এইবিলাকত একেবাৰে নিদিব ৰাসায়নিকৰ বিপৰীতে জৈৱিক চব বস্তু পোৱা যায় অনলাইন, এমাজন, ফ্লিপকাৰ্ট চবতে এভেইলেবল আছে। হিউমিক এচিডখিনি ভালকৈ মিক্স কৰি লওঁ, চাই থাকক। গছখিনিত লাহে লাহেকৈ ঢালি দিব লাগিব, নহ'লে তলত যিখিনি আমি সাৰ দিছোঁ সেইখিনি উঠি আহিব। লাহে লাহে পানী ঢালিব লাগিব। হৈ গ'ল আমাৰ। সকলোকে ধন্যবাদ।